মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ যিখন 12 নম্বৰ পাঠ আছে সুখ। এই পাঠটোৰ আটাইবোৰ প্ৰশ্নাৱলীৰ কুৱেশ্যন আনসাৰ মই তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দি দিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যোৱা আৰু বহীত লিখি লৈ মুখস্থ কৰা। চোৱা, প্ৰথমতে বুজি ল'বা, তাৰে পিছত লিখিবা। মই পাঠটো গোটেইখিনি বুজাই নিদিওঁ, কাৰণ পাঠটো বুজাই দিব গ'লে বহুত দেৰি হৈ যাব। গতিকে চোৱা, পাঠটোৰ নাম হৈছে সুখ, কবি চন্দ্ৰকুমাৰ আগৰৱালা। পাঠভিত্তিক প্ৰশ্ন উত্তৰ দিম, গতিকে তোমালোকে একফালৰ পৰা চাই যোৱা। 1 নম্বৰটো ক নম্বৰটো ক্ৰিয়াকলাপ ইয়াতে উত্তৰ দিয়া। সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়? সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে সংসাৰত দুখৰ উপৰিও দুখ পায়। তাৰপিছত খ নম্বৰটো চোৱা, কবিয়ে মানুহক দিন কণা বুলি কিয় কৈছে? সুখ হাততে থকা সত্ত্বেও নেদেখি নেদেখা কাৰণে কবিয়ে মানুহক দিন কণা বুলি কৈছে। কি বুলি কৈছে ইয়াতে? যে সুখ হাততে থকা সত্ত্বেও মানুহে নেদেখা কাৰণে কবিয়ে মানুহক দিন কণা বুলি কৈছে। সুখ পাবলৈ হ'লে আমি কি বলিদান দিব লাগিব? সুখ পাবলৈ হ'লে আমি স্বাৰ্থ বলিদান দিব লাগিব। তাৰে পিছৰটো চোৱা, পৰম পিতাৰ সন্তান বুলি কাক কোৱা হৈছে? পৃথিৱীৰ সকলো মানুহকেই পৰম পিতাৰ সন্তান বুলি কোৱা হৈছে। স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে? স্বাৰ্থৰ বাটত দুখৰ কাঁইটে বিন্ধে বুলি কবিয়ে কৈছে। মনত ৰাখিবা যে সুগন্ধি কুসুম কৰ্তৃ ফুলে, নিস্বাৰ্থৰ বাটত সুগন্ধি কুসুম ফুলে। মনত ৰাখিবা, ইয়াতে কৈছে সুগন্ধি কুসুম ক'ত ফুলে বুলি কৈছে? নিস্বাৰ্থ বাটত সুগন্ধি কুসুম ফুলে। তাৰে পিছৰ প্ৰশ্নটো চাবা, জীৱনটো অকল নিজৰ নিমিত্তে নহয়, তেনেহ'লে কাৰ বাবে? ইয়াতে চোৱা, জীৱনটো পৰৰ বাবেই, জীৱনটো পৰৰ বাবেও। কি কৰিব পাৰিলে সংসাৰৰ পৰা সুখ নোহোৱা হ'ব? নিস্বাৰ্থভাৱে পৰক আপন কৰিব পাৰিলে সংসাৰৰ সুখ নোহোৱা হ'ব। তাৰে পিছৰটো লিখিবা, কবিতাটোৰ মূল ভাৱ নিজৰ কথাৰে লিখা। পৃথিৱীত প্ৰতিগৰাকী মানুহেই সুখ সুখ বুলি প্ৰায় বলিয়াৰ সদৰে হৈ সুখৰ সন্ধান কৰে। কিন্তু তেনেদৰে সুখ বিচাৰি হাবাথুৰি খাই পাই কেৱল সুখৰ উপৰি দুখহে জীৱনৰ তাৎপৰ্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হোৱাজনে নিস্বাৰ্থভাৱে আনৰ আপন কৰি ল'ব পৰা জনেহে জীৱনত মুখ দেখা পায়। কবিয়ে কৈছে, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। প্ৰকৃত সুখত পৃথিৱীখনেই আমাৰ ঘৰ, আমি সকলোৱে ভাই ভনী, এই বুলি অনুভৱ কৰিব পাৰিলে আমাৰ জীৱন সুখময় হৈ পৰিব। এইটোৱে সঁচা, আমি সকলোকে আপন কৰিব পাৰিলে সকলোতে সুখ বিচাৰি পোৱা যায়। নিস্বাৰ্থভাৱে সকলোকে আমি ভাল পাব জানিব লাগিব। চোৱা, সংসাৰত সুখ পাবলৈ হ'লে কি কি কৰিব লাগিব? কবিতাটোৰ আলমত লিখা। মানুহে জীৱনত সুখ বিচাৰি হাবাথুৰি খাই ফুৰিলেও সুখ নাপায়, বৰং দুখহে পায়। গতিকে সংসাৰত সুখ পাবলৈ হ'লে স্বাৰ্থ বলিদান দি পৃথিৱীৰ সকলোকে নিজৰ ভাই ভনী বুলি ভাবি মৰম চেনেহৰে আঁকোৱালি ল'ব লাগিব। পৰৰ সুখত সুখী আৰু দুখত দুখী হ'ব পাৰিলে, পৰৰ কান্দোনত কান্দিব জানিলে সংসাৰত সুখ পাব পৰা যায়। আমি সকলো পৰম পিতাৰ সন্তান, পৃথিৱী আমাৰ ঘৰ, এই বুলি অনুভৱ কৰি অন্তৰত নিস্বাৰ্থভাৱে বিশ্বপ্ৰেম জগাই তুলিব পাৰিলে জীৱনত কেতিয়াও সুখৰ ওৰ নপৰিব। তাৰপিছত 6 নম্বৰটোত চোৱা, শব্দাৰ্থ। দিনকণা মানে চকু থাকিও দিনত নেদেখা, গাই গোটা পেটে ভৰাল, অকল নিজৰ কাৰণে চিন্তাক স্বাৰ্থপৰক কয়। এইটোক নিস্বাৰ্থ, অকল নিজৰ কাৰণে চিন্তা নকৰি পৰৰ কাৰণেও চিন্তা কৰা বা স্বাৰ্থহীন। স্বাৰ্থ
অকল নিজৰ কাৰণে চিন্তা কৰা, পবিত্ৰ, পৰিষ্কাৰ, শুদ্ধ, উৰ মানে শেষ অন্ত, বলিদান, দেৱতালৈ জন্তু আদি উচৰ্গা কৰা কাৰ্য, তুৰি, নাও বা নৌকা, অভাৱ, অনাটন নোহোৱা অৱস্থা, থিৰ, যথাৰ্থ, উপযুক্তভাৱে, পমি, গলি যোৱা, হিত, উপকাৰ, বৰদ, উদ্দেশ্যত, লক্ষ্যত, সামৰ্থ্য, স্বাৰ্থ, সামৰ্থ্য, যোগ্যতা, সক্ষম, সন্তুষ্ট, পৰমপিতা, ভগৱান, হুল, জং। তাৰপিছত 7 নম্বৰটো চোৱা, দেখিও নেদেখা কিয় দিন কণা, সুখ যে হাততে আছে, জিতে দিব পাৰে স্বাৰ্থৰ বলিদান, সুখ ফুৰে পাছে পাছে। কবিয়ে দিনকণা বুলি কাক আৰু কিয় কৈছে? মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে কি কৰিব লাগিব? আনচাৰত লিখিবা যে স্বাৰ্থ বলিদান দি আনক আপন কৰিব পাৰিলে মানুহে সংসাৰত সুখ পায়। এই কথা জানিও মানুহে স্বাৰ্থপৰ হৈ আনক নিজৰ ভাই ভনী বুলি নাভাবি সংসাৰত সুখ বিচাৰি ফুৰে। চকু থাকিও দিনকণাই নেদেখাৰ দৰে সুখৰ কথা জানিও এনেদৰে সুখ বিচাৰি ফুৰা স্বাৰ্থপৰ নিৰ্দয় মানুহক কবিয়ে দিনকণা বুলি কৈছে। মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে স্বাৰ্থ বলিদান দিব লাগিব, পৰক আপন কৰি ল'ব লাগিব। আমি সকলো এক পৰম পিতাৰ সন্তান, ভাই ভনী বুলি অনুভৱ কৰিব লাগিব। 8 নম্বৰটো চোৱা, প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা, যথাৰ্থ, নিস্বাৰ্থ, মৰমী আৰু জীৱন। বিশ্বপ্ৰেমে ভৰপূৰ, বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে উৰ। ব্যাখ্যা কৰিব দিছে, চব পৰিচয়খিনি প্ৰথমতে লিখি ল'বা যে উপৰোক্ত বা উদ্ধৃত কবিতাফাঁকিৰ ভাঙনি কেশৱ আনন্দ চন্দ্ৰ আগৰৱালাৰ ৰচিত সুখ নামৰ কেৱৰ আনন্দচন্দ্ৰ আগৰৱালাৰ ৰচিত সুখ নামৰ কবিতাটিৰ অন্তৰ্গত। প্ৰকৃত সুখ মানুহে ক'ৰ পৰা কেনেকৈ পাব পাৰে তাৰে কথা কবিতাটিত প্ৰকাশ কৰিবলৈ যাওঁতে কবিয়ে এনেদৰে উল্লেখ কৰিছে। সুখ বুলি সুখ বিচাৰিলেই মানুহে সংসাৰত সুখ নাপায়, বৰং দুখহে পায়। প্ৰকৃত নিস্বাৰ্থ মনোভাৱ লৈ মৰম চেনেহৰে পৰক আপন কৰি বিশ্বপ্ৰেম অন্তৰত জগাই তুলিব পাৰিলে বিশ্বৰ সকলো মানুহে এক পৰম পিতাৰ সন্তান, আমি সকলো ভাই ভনী এনে মনোভাৱ ল'লে মানুহৰ জীৱনত কেতিয়াও সুখৰ অন্ত নপৰে, মানুহৰ জীৱনটো সুখৰ আঁৰ হৈ পৰিব। তাৰপিছত বাক্য ৰচনা 9 নম্বৰটো চোৱা, স্বাৰ্থ বলিদান সুগন্ধি সেন্দুৰীয়া ভৰপূৰ দিনকণা। স্বাৰ্থ বলিদানটো চাবা, স্বাৰ্থ বলিদান দি পৰক আপন কৰি ল'ব পাৰিলেহে মানুহে জীৱনত সুখ পাব পাৰে। এইখিনি মই দিয়া মতে নিলিখিলেও নিজে বনাই ভালদৰে লিখিবা, আৰু যদি মই দিয়াটো লিখিব বিচাৰোঁ তেতিয়াহ'লেতো ভালেই। সুগন্ধি, সদায় সৎ আৰু শুদ্ধ পথত চলিলে জীৱনত সুগন্ধি ফুল ফুলে। সেন্দুৰীয়া, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলিৰ দৰে মসৃণ ভৰপূৰ। নিস্বাৰ্থভাৱে পৰক আপন কৰি ল'ব পাৰিলে জীৱনটো সুখেৰে ভৰপূৰ হয়। দিনকণা, স্বাৰ্থপৰ হৈ আনক নিজৰ বুলি ভবা লোকে দিনকণাৰ দৰে সুখ বিচাৰি দুখহে পায়। খ নম্বৰ ভাষা অধ্যয়ন, ইয়াতে লিখিবা, চাবা, কবিতাটোত থকা জুৰীয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য ৰচনা কৰা। এইটো হৈছে শক্তি সামৰ্থ। শক্তি সামৰ্থ নাথাকিলে দুৎসৰ কামত আগবাঢ়িব নালাগে। গাইগোটা হৈ চলোৱাটোৱেই মানুহৰ উদ্দেশ্য হ'ব নালাগে। তাৰপিছত চোৱা, ভৰপূৰ, নিস্বাৰ্থভাৱে পৰক আপন কৰিব পাৰিলে মানুহৰ জীৱন সুখেৰে ভৰপূৰ হয়। তাৰপিছত সুখ বুলি মানুহে সুখ বিচাৰি ফুৰিলেই সুখ নাপায়। 11 নম্বৰটো চোৱা, তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা। মতা হাতী, মাইকী হাতী, মতা মানুহ, মাইকী মানুহ, মতা মহ, মাইকী মহ, মতা ছাগলী, মাইকী ছাগলী, মতা কুকুৰা, মাইকী কুকুৰা,
আদি। 12 নম্বৰ প্ৰশ্নটো চোৱা, ইম্পৰ্টেণ্ট কুৱেশ্যন। নিস্বাৰ্থ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে। সেন্দুৰ শব্দটোৱে ইয়াত প্ৰত্যয়যোগ হৈ সেন্দুৰীয়া হৈছে, যেনে সেন্দুৰজুকীয়া, সেন্দুৰীয়া। তেনেদৰে তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা। ধুলীয়া, তেলীয়া, খপতীয়া, পাহাৰীয়া, সেউজীয়া আৰু নগৰীয়া। ধুলীয়া, ঢোলযোগ ইয়া ধুলীয়া, তেলজুকীয়া, তেলীয়া, কপটজুকীয়া, কপটীয়া, পাহাৰজুকীয়া, পাহাৰীয়া, সেউজজুকীয়া, সেউজীয়া, নগৰজুকীয়া, নগৰীয়া। তলৰ সৰল বাক্যবোৰ জটিল বাক্যলৈ পৰিৱৰ্তন কৰা। মণিয়ে ভাত খাই স্কুললৈ গ'ল। এনচাৰটোত মণিয়ে ভাত খালে আৰু স্কুললৈ গ'ল। সঁচা কথা ক'লে সকলোৱে মৰম কৰিব। সঁচা কথা ক'বা আৰু তেতিয়া সকলোৱে মৰম কৰিব। পৰীক্ষাত প্ৰথম হোৱা বাবে সকলোৱে প্ৰমোদক ভাল পাইছিল। চোৱা, পৰীক্ষাত প্ৰথম হৈছিল আৰু সেইবাবে তাক সকলোৱে ভাল পাইছিল। 9 নম্বৰটো চোৱা, ৰবীন আহিল, শ্যামল নাহিল। ৰবীন আহিল কিন্তু শ্যামল নাহিল। 5 নম্বৰটো চোৱা, খেলুৱৈ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল। খেলুৱৈ দলটোৱে জিৰণি ল'লে আৰু পিছত খেলপথাৰত নামিল। 6 নম্বৰ, জ্ঞান সম্প্ৰসাৰণ। তুমি তোমাৰ বন্ধু বা ওচৰ চুবুৰীয়াক বিপদত সহায় কৰি বা তেওঁলোকক আনক সন্তুষ্ট লাভ কৰি হোৱা তোমাৰ অনুভৱ বহলাই লিখা। য'ৰ এটা নিস্বাৰ্থ আৰু আনক সহায় কৰি আপোন কৰি লোৱাৰ মনোভাৱ আছে, সেয়ে মোৰ বন্ধু বা আমাৰ ওচৰ চুবুৰীয়া কোনোবা বিপদত পৰিলে তেওঁলোকৰ ওচৰলৈ মই দৌৰি যাওঁ আৰু সাধ্যৰে যি পাৰোঁ সহায় কৰোঁ। তেওঁলোক যে বিপদৰ পৰা উদ্ধাৰ হৈ স্বস্তিৰ নিশ্বাস কাঢ়ি আনন্দত সন্তুষ্টি লাভ কৰিলে ময়ো বৰ শান্তি পাওঁ। আনন্দত সন্তুষ্টি লাভ কৰে মই ভাবোঁ নিস্বাৰ্থভাৱে আনক সহায় কৰিব পৰাত, আনক আপোন কৰিব পৰাতহে জীৱনৰ প্ৰকৃত সুখৰ আকৰ ৰক্ষিত হৈ থাকে। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা, স্বাৰ্থপৰ মানুহ আৰু স্বাৰ্থ বলিদান দিয়া মানুহৰ দোষ গুণবোৰ কেনেদৰে কামত ফুটি উঠে লিখা। যে স্বাৰ্থপৰ মানুহে সদায় নিজৰ লাভালাভৰ কথা চিন্তা কৰে। আনৰ উন্নতি হৈছেনে নাই, আনে খাবলৈ পাইছেনে নাই, অন্যায় বিভিন্ন ক্ষেত্ৰত আনে সুবিধা পাইছেনে নাই, এইবোৰ কথা স্বাৰ্থপৰ মানুহে চিন্তা কৰিব নোৱাৰে। আনৰ উন্নতি হ'লে তেওঁৰ উন্নতি হ'ব লাগিব, আনে খাবলৈ নাপালে তেওঁ পাবই লাগিব, আনে সুবিধা নাপালেও তেওঁ সুবিধা পাবই লাগিব। স্বাৰ্থপৰ মানুহৰ এই মনোভাৱ। আনহাতে স্বাৰ্থ বলিদান দিয়া মানুহে আনৰ দুখত দুখী, আনৰ সুখী হয়। আনৰ কাৰণে কান্দিলে সেই কান্দোনত তেওঁ সুখ অনুভৱ কৰে। বিশ্বৰ সকলো মানুহেই এক পৰম পিতাৰ সন্তান আৰু সকলোৱেই নিজৰ ভাই ভনী বুলি মৰম চেনেহেৰে আঁকোৱালি লয়। স্বাৰ্থ বলিদান দি এনে মনোভাৱেৰে চলা লোকসকলৰ অন্তৰত প্ৰকৃত সুখৰ আকৰ নিহিত হৈ থাকে। তাৰপিছত 16 নম্বৰটো চোৱা, অতি চমু উত্তৰ দিয়া। সুখ কবিতাটিৰ কবি কোন? আনন্দচন্দ্ৰ আগৰৱালা। আনন্দচন্দ্ৰ আগৰৱালা কি খ্যাতে জনাজাত? ভাঙনি কোঁৱৰ। ইম্পৰ্টেণ্ট কুৱেশ্যন। আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম ক'ত আৰু কোন চনত হৈছিল? তেজপুৰত কলংপুৰ মৌজাৰ বৰঙাবাৰীত 1874 চনৰ 5 ফেব্ৰুৱাৰী। আনন্দচন্দ্ৰ আগৰৱালাৰ শিশু পাঠ্যদুখনিৰ নাম লিখা। কোমল পাঠ আৰু শিশু পাঠ। স্বাৰ্থ বলিদান দিয়া মানুহৰ পাছে পাছে কি ফুৰে? সুখ। ত্যাগৰ কি লভিবা বুলি কৈছে? ত্যাগত পৰম সন্তোষ লভিবা বুলি কৈছে। স্বাৰ্থৰ বাটত কি থাকে বুলি কৈছে? সুখৰ কাঁইট। সুগন্ধি কুসুম ক'ত ফুলে বুলি কৈছে? নিস্বাৰ্থ বাটত সেন্দুৰীয়া আলিত। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাবা। যদি ভিডিঅ'টো চাই তোমালোকে সঁচাই ভাল পাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা
আৰু যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা তোমালোকৰ এটা ছাবস্ক্ৰাইব এটা শ্বেয়াৰে মোক ভিডিঅ' বনাবলৈ বহুতখিনি উৎসাহিত কৰে গতিকে আজিলৈ ইমানলৈ সামৰিছোঁ